নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সন্ধিয়া আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই আৰু মোৰ সৈতে আছে কুমাৰ ডেভিড দাস এতিয়া প্ৰধান বাতৰিসমূহ হ'ল নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত ৰাষ্ট্ৰীয় স্বাৰ্থ জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা দেশে কোভিড প্ৰতিষেধক প্ৰদানৰ 100 পালি লক্ষ্যত উপনীত হোৱাত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক অভিনন্দন জ্ঞাপন সুৰক্ষা বাহিনীৰ লোকসকলৰ কল্যাণত চৰকাৰৰ অভিলাষী আঁচনিসমূহে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰকাশ দেশত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98.24% বৃদ্ধি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা মাৰ্চৰ পৰা আৰোগ্যৰ এই হাৰ সৰ্বাধিক অসমত 95% লোকৰ কোভিড-19ৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ আৰু টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি আবুধাবিত অনুষ্ঠিত এখন খেলত আফগানিস্তানক 8 উইকেটত পৰাজিত কৰি নিউজিলেণ্ডৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতে কোভিড-19 প্ৰতিষেধকৰ 100 কোটিতকৈও অধিক পালি প্ৰদানেৰে ইতিহাস ৰচাৰ বাবে আকাশবাণীয়ে দেশৰ চিকিৎসক নাৰ্ছ আৰু আগশাৰী কৰ্মীসকলৰ লগতে প্ৰতিষেধক গ্ৰহণ কৰি এই লক্ষ্যত উপনীত হোৱাটো সম্ভৱ কৰি তোলা জনসাধাৰণলৈ অভিবাদন জনাইছে একে সময়তে আমি শ্ৰোতাসকলক কোভিড-19 বিৰোধী যুঁজখন এতিয়াও সমাপ্ত হোৱা নাই বুলি সকীয়াই দিব খুজিছো সমূহ শ্ৰোতাকে আমি 2 পালি প্ৰতিষেধক গ্ৰহণ কৰাৰ লগতে আনকো এই ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাইছো উৎসৱৰ এই সময়ছোৱাত সকলোকে 3টা সহজ কোভিড বিধি মানি নিজক সুৰক্ষিত কৰি ৰাখিবলৈ আমি আহ্বান জনাইছো মাস্ক পৰিধান কৰক 2 গজ দূৰত্ব বৰ্তাই ৰাখক আৰু হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 01139788046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব এতিয়া শুনক বিতং বাতৰি নতুন দিল্লীত আজি ভাৰতীয় জনতা পাৰ্টীৰ এখন ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে কাৰ্যনিৰ্বাহকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি দলটোৰ 342 গৰাকী কাৰ্যনিৰ্বাহক সদস্যই অংশগ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ উদ্বোধনী ভাষণত কয় যে জম্মু কাশ্মীৰত 370 অনুচ্ছেদ বাতিল কৰাকে ধৰি কেন্দ্ৰীয় চৰকাৰে দেশৰ জনতাৰ মুখত হাঁহি বিৰিঙাব পৰাকৈ বহুতো ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁ কয় যে শেহতীয়া নিৰ্বাচনসমূহত দলৰ ভোটৰ অংশ বৃদ্ধি পাইছে আৰু এই বৃদ্ধি অধিক সম্প্ৰসাৰিত কৰাৰ লক্ষ্য লোৱা হৈছে আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে বাতৰি যুগুতৰ পৰলৈ দলৰ সদস্যসকলে সম্প্ৰতি ৰাষ্ট্ৰীয় স্বাৰ্থ জড়িত বিভিন্ন বিষয়ৰ লগতে অহা বছৰৰ আগভাগত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰসংগক লৈ আলোচনাত অংশগ্ৰহণ কৰিছে উল্লেখযোগ্য যে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে ভিন ভিন ৰাজ্য বৰ্তমানৰ আৰু ভূতপূৰ্ব বহুকেইগৰাকী মুখ্যমন্ত্ৰীয়েও এই সভাত ভাগ লৈছে কোভিড-19 বিধিৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱৰ্তিত পদ্ধতিৰে আয়োজন কৰা এই সভাখনত একাংশ নেতা কায়িকভাৱে উপস্থিত থকাৰ লগতে আন একাংশই ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে ইয়াত অংশগ্ৰহণ কৰিছে উল্লেখযোগ্য যে কোভিড-19 মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰৱৰ্তী সময়ত আয়োজন কৰা এইখন হ'ল বিজেপিৰ প্ৰথমখন আনুষ্ঠানিক ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভা কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি বিয়লি সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ভাৰতে কোভিড-19 প্ৰতিষেধক প্ৰদানৰ 100 কোটি পালি লক্ষ্যত উপনীত হোৱাৰ পৰিপ্ৰেক্ষিতত সভাত অংশগ্ৰহণকাৰী নেতাসকলে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক অভিনন্দন জনায় তেওঁ লগতে জানিবলৈ দিয়া মতে বিশ্বৰ কেইবাখনো আগশাৰীৰ ৰাষ্ট্ৰই কোভিড সংকটৰ সময়ত গ্ৰহণ কৰা নেতৃত্বৰ ভূমিকাৰ বাবে শ্ৰী মোদীৰ শলাগ লৈছে আজিৰ এই বৈঠকত এল কে আদৱানী আৰু মুৰলী মনোহৰ যোশীৰ দৰে জ্যেষ্ঠ বিজেপি নেতাসকলে ভাৰ্চুৱেল পদ্ধতিৰে ভাগ লোৱা বুলি শ্ৰী প্ৰধানে জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব নেতাসকলৰ তালিকাত শীৰ্ষ স্থান লাভ কৰিছে শ্ৰী মোদীয়ে 71% অনুমোদনেৰে তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে সমগ্ৰ বিশ্বৰ প্ৰাপ্তবয়স্ক লোকসকলৰ পৰা শ্ৰী মোদীয়ে সৰ্বাধিক অনুমোদন লাভ কৰিবলৈ সক্ষম হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠান মৰ্নিং কনচাল্ট পলিটিকেল ইণ্টেলিজেন্স নামৰ তথ্য প্ৰতিষ্ঠানে চলোৱা শেহতীয়া জৰীপত এই কথা প্ৰকাশ পাইছে তথ্য প্ৰকাশ পোৱা মতে মেক্সিকোৰ ৰাষ্ট্ৰপতি আন্দ্ৰেছ মেনুৱেল লোপেজ অব্ৰাডৰে 66% তালিকাৰ দ্বিতীয় স্থানত আছে ইয়াৰ পাছতে ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিও ড্ৰাগিয়ে 58%, জাৰ্মানীৰ চেঞ্চেলৰ এঞ্জেলা মাৰ্কেলে 54% আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে 47%ৰে তালিকাত স্থান লাভ কৰিছে
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে 44% তালিকাত ষষ্ঠ স্থানত থকাৰ বিপৰীতে কানাডাৰ জাষ্টিন ট্ৰুডোই 43% আৰু ব্ৰিটেইনৰ বৰিছ জনছনে 40% অনুমোদনেৰে তালিকাৰ শীৰ্ষ 10টাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কৈছে যে প্ৰতিৰক্ষা বাহিনীৰ লোকসকলৰ কল্যাণৰ বাবে কাম কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ। এটা টুইট বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 6 বছৰ আগতেই দীৰ্ঘদিন ধৰি দাবী জনাই অহা এটা পদ এটা পেঞ্চন নীতিৰ ক্ষেত্ৰত সুদূৰ প্ৰসাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ এটা পদ এটা পেঞ্চন নীতিৰ ক্ষেত্ৰত লোৱা প্ৰধানমন্ত্ৰীৰ সাহসী সিদ্ধান্তক ধন্যবাদ জনাইছে। সুৰক্ষা বাহিনীৰ লোকসকলৰ কল্যাণৰ ক্ষেত্ৰত চৰকাৰৰ কল্যাণকামী আঁচনিসমূহে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে। উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে আজি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ দ্বিতীয় সমাৱৰ্তন অনুষ্ঠান উদ্বোধন কৰে। বিহাৰৰ পূব চম্পাৰণ জিলাৰ পিপৰাকঠিৰ পণ্ডিত দীনদয়াল উপাধ্যায় উদ্যান আৰু বন মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত সমাৱৰ্তন অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ কৃষি আৰু অন্যান্য বিষয়ৰ 850 গৰাকী ছাত্ৰ ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হয়। এই অনুষ্ঠানত বিহাৰৰ ৰাজ্যপাল ফাগু চৌহান, মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু অন্যান্য গণ্য মান্য লোকসকল উপস্থিত আছিল। অনুষ্ঠানৰ পিছতেই উপৰাষ্ট্ৰপতিগৰাকীয়ে বিহাৰৰ নালন্দা জিলাত অৱস্থিত নালন্দা বিশ্ববিদ্যালয়ত ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় ধৰ্ম ধাম সন্মিলন উদ্বোধন কৰিব। নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুনাইনা সিঙে কয় যে এই ধৰ্ম ধাম সন্মিলনত ভালেমান গণ্যমান্য ব্যক্তি, ৰাজনীতিক, পণ্ডিত আৰু ধৰ্মীয় অনুষ্ঠানৰ প্ৰতিনিধিয়ে ভাগ ল'ব। ৰাজ্যপাল ফাগু চৌহান, মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু শ্ৰীলংকা চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে এই সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাগ ল'ব। বঙাইগাঁৱৰ ৰাষ্ট্ৰীয় তাপবিদ্যুৎ কেন্দ্ৰৰ 47 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি কোকৰাঝাৰৰ চালাকাটিত কেন্দ্ৰটোৰ প্ৰশাসনীয় ভৱনত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। তাপবিদ্যুৎ কেন্দ্ৰটোৰ কাৰ্যবাহী সঞ্চালক সুব্ৰত মণ্ডলে ৰাষ্ট্ৰীয় তাপবিদ্যুৎ কেন্দ্ৰৰ পতাকা উত্তোলন কৰে। কেন্দ্ৰটোৰ জ্যেষ্ঠ বিষয়া, কৰ্মচাৰী আৰু মহিলা ক্লাবৰ সদস্যসকলৰ উপস্থিতিত কেক কাটি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানৰ কাৰ্যবাহী সঞ্চালক সুব্ৰত মণ্ডলে 1975 চনৰে পৰা এই কেন্দ্ৰটো এক বৃহৎ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাত বৰঙণি যোগোৱা বিষয়া কৰ্মচাৰী আটাইলৈ অভিনন্দন জনায়। তেওঁ কয় যে 64,900 মেগাৱাট ক্ষমতাসম্পন্ন ৰাষ্ট্ৰীয় তাপবিদ্যুৎ কোম্পানীটোৱে যোৱা বছৰতকৈ 8% অধিক বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হৈছে। প্ৰতিষ্ঠা দিৱসৰ অংশ হিচাপে তাপবিদ্যুৎ কেন্দ্ৰটোৰ উৎকৰ্ষ বঁটা আঁচনিৰ অধীনত অঞ্চলটোৰ 10ৰ পৰা 12 শ্ৰেণী পৰ্যায়ৰ 13 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIR এপ যোগেও শুনিব পাৰিব। এতিয়া পৰৱৰ্তী বাতৰি শুনক ডেভিডৰ পৰা। ৰাষ্ট্ৰজোৰা প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত বৰ্তমানলৈ দেশত 108 কোটি 21 লাখতকৈও অধিক পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। শেহতীয়া 24 ঘণ্টাত 28,40,000 পালিতকৈও অধিক প্ৰতিষেধক দিয়া হয়। আনহাতে এই সময়ছোৱাত প্ৰায় 11,000 গৰাকী লোক নতুনকৈ কোভিড-19ত আক্ৰান্ত হোৱাৰ বিপৰীতে 12,000তকৈও অধিক সংখ্যক লোক এই ৰোগৰ পৰা সুস্থ হৈ উঠিছে। বিগত 24 ঘণ্টাত দেশত এই ৰোগত আক্ৰান্ত মুঠ 526 গৰাকী লোক মৃত্যুমুখত পৰে। উল্লেখযোগ্য যে সামগ্ৰিকভাৱে দেশত বৰ্তমানলৈ 3 কোটি 37 লাখৰো অধিক সংখ্যক লোক কোভিড-19ৰ পৰা আৰোগ্য হৈ উঠিছে। সম্প্ৰতি এই ৰোগৰ পৰা আৰোগ্যৰ হাৰ 98.24% বুলি উল্লেখ কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বিগত বৰ্ষৰ মাৰ্চ মাহৰ পৰা তুলনা কৰা তথ্য অনুসৰি আৰোগ্যৰ এই হাৰ সৰ্বাধিক হিচাপে বিবেচিত হৈছে। অসমত 95% লোকে কোভিড-19ৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক ডঃ লক্ষ্মণন এছে আকাশবাণীৰ সংবাদদাতাক এই বিষয়ে জানিবলৈ দি কয় যে ৰাজ্যখনত এতিয়ালৈকে মুঠ 2 কোটি 89 লাখ পালিৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে। তেওঁ কয় যে কোভিড প্ৰতিষেধকৰ পালি ল'বলৈ বাকী থকা লোকসকলৰ প্ৰতিষেধক গ্ৰহণ নিশ্চিত কৰাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে ঘৰে ঘৰে গৈ অভিযান চলাব। পৰৱৰ্তী 2 সপ্তাহৰ ভিতৰত ৰাজ্যখনত সকলো যোগ্য লোকক কোভিড প্ৰতিষেধক প্ৰদানেৰে সামৰি ল'ব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। ডঃ লক্ষ্মণনে কয় যে কোভিড পৰিস্থিতিত বন্ধ থকাৰ পাছত বিদ্যালয়সমূহ সম্প্ৰতি পুনৰ খোলাত ৰাজ্যৰ কোনো ঠাইতে কোভিডজনিত সমস্যাৰ সৃষ্টি হোৱা নাই আৰু শ্ৰেণীসমূহত কঠোৰভাৱে কোভিড বিধি মানি চলা হৈছে। মিছন সঞ্চালকগৰাকীয়ে অৱশ্যে লগতে কয় যে শেহতীয়াকৈ 5-6খন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ কোভিড পজিটিভ হোৱাৰ তথ্য পোৱা যায় যদিও স্বাস্থ্য বিভাগে প্ৰয়োজন সাপেক্ষে পৰিস্থিতি নিয়ন্ত্ৰণাধীন কৰাৰ বাবে সম্পূৰ্ণৰূপে সতৰ্ক হৈ আছে।
ৰেলযাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে এই মাহৰ পৰা ছেকেন্দ্ৰাবাদ আৰু আগৰতলাৰ মাজত এখন যাত্ৰীবাহী বিশেষ ৰেল চলাচল কৰোৱাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেই সিদ্ধান্ত গ্ৰহণ কৰিছে। যাত্ৰীসকলৰ সুবিধাৰ্থে ৰেলখন প্ৰতিটো দিশৰ পৰা 3বাৰকৈ চলিব। ৰেলখনে চলিত মাহৰ 8, 15 আৰু 22 নৱেম্বৰত ছেকেন্দ্ৰাবাদৰ পৰা 4:35 যাত্ৰা আৰম্ভ কৰি প্ৰতি বৃহস্পতিবাৰে 3 বজাত আগৰতলাত গৈ উপস্থিত হ'বগৈ। ঠিক সেইদৰে উভতনি যাত্ৰাৰ সময়ত ৰেলখনে চলিত মাহৰ 12, 19 আৰু 26 নৱেম্বৰত আগৰতলাৰ পৰা 6:10 যাত্ৰা আৰম্ভ কৰি প্ৰত্যেক দেওবাৰে 2:50 ছেকেন্দ্ৰাবাদত উপস্থিত হ'বগৈ। AC 2 টায়াৰ, 3 টায়াৰ, স্লিপাৰ শ্ৰেণী আৰু সাধাৰণ দ্বিতীয় শ্ৰেণী ডবা থকা ৰেলখনে মাথাভাংগা আৰু গোৱালপাৰা টাউন হৈ যাত্ৰা কৰিব আৰু উভয় যাত্ৰাৰ সময়ত ৰেলখনৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ অন্তৰ্গত কিষাণগঞ্জ, নিউ জলপাইগুৰি, নিউ কোচবিহাৰ, আলিপুৰদুৱাৰ, নিউ বঙাইগাঁও, কামাখ্যা, গুৱাহাটী, নিউ হাফলং, বদৰপুৰ জংচন, নিউ কৰিমগঞ্জ, ধৰ্মনগৰ আৰু আম্বাছা ষ্টেচনত ৰ'ব। উল্লেখযোগ্য যে উত্তৰ পূব সীমান্ত ৰেলৱেই উৎসৱৰ বতৰত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে ডিব্ৰুগড়, নিউ জলপাইগুৰি, কাটিহাৰ, যোগবানী, কিষাণগঞ্জ আদি অঞ্চলৰ পৰা পুৰী, কন্যাকুমাৰী, নিউ দিল্লী, জম্মু টাৱি, উদয়পুৰ আদি অঞ্চললৈ ইতিমধ্যে বিশেষ ৰেল চলোৱা হৈছে। আনহাতে যাত্ৰীসকলক ৰেলযাত্ৰাৰ সময়ত সংশ্লিষ্ট ৰাজ্য চৰকাৰে জাৰি কৰা কোভিড-19 সম্পৰ্কীয় সুৰক্ষা ব্যৱস্থাৱলী আৰু নিৰ্দেশাৱলী মানি চলিবলৈ অনুৰোধ জনোৱা হৈছে বুলি এখন প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ উদ্যোগত অহা 9 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈ 20টা জনগোষ্ঠীক সামৰি এলানি আৱাসিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় সাধনৰ লগতে প্ৰতিটো জনগোষ্ঠীৰে লুপ্তপ্ৰায় পৰম্পৰাসমূহ পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যেৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। কালি এক সংবাদমেলযোগে শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে এই বিষয়ে প্ৰকাশ কৰে। এই কৰ্মশালা 5টা ভাগত আয়োজন কৰা হৈছে। প্ৰথম ভাগত বড়ো, তিৱা, টাই আহোম, মটক জনগোষ্ঠীৰ মাজত, দ্বিতীয় ভাগত মিচিং, হাজং, চাহ জনগোষ্ঠী আৰু নেপালী জনগোষ্ঠীৰ মাজত, তৃতীয় ভাগত কাৰ্বি, ডিমাছা, সোণোৱাল আৰু চুতীয়া জনগোষ্ঠীৰ মাজত, চতুৰ্থ ভাগত ৰাভা, কোচ ৰাজবংশী, মৰাণ আৰু দেউৰী জনগোষ্ঠীৰ মাজত আৰু পঞ্চম ভাগত ঠেঙাল কছাৰী, চিংফৌ, কোচ আৰু বিষ্ণুপ্ৰিয়া জনগোষ্ঠীৰ মাজত এই কৰ্মশালা অনুষ্ঠিত হ'ব। এই কৰ্মশালাত অংশগ্ৰহণ কৰা জনগোষ্ঠীসমূহে পৰস্পৰৰ মাজত নিজ নিজ চিন্তাধাৰণাৰ আদান প্ৰদান তথা সংযোগ স্থাপন কৰিব পাৰিব। অসম সাহিত্য সভাৰ উদ্যোগত আজি গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা সভাগৃহত স্বদেশ স্বাভিমান শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অসমৰ গৌৰৱময় ইতিহাস, বৰ্তমান আৰু ভৱিষ্যৎ সম্পৰ্কে কেইবাগৰাকীও বক্তাই তেওঁলোকৰ বক্তব্য দাঙি ধৰে। বক্তৃতা অনুষ্ঠানটোত অপৰ্ণা দেৱী, ময়ূৰ বৰা আৰু শান্তিকাম হাজৰিকা সমল ব্যক্তিৰূপে উপস্থিত থাকে। বজালী জিলাত ধমধমাত আজিৰে পৰা অসম ভলীবল লীগৰ সৌজন্যত ব্ৰহ্মপুত্ৰ ভলীবল লীগ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। প্ৰতিযোগিতা উদ্বোধন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। উদ্বোধনী অনুষ্ঠানত দেশৰ ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন অধিনায়ক তথা অৰ্জুন বঁটা আৰু দ্ৰোণাচাৰ্য বঁটাৰে সন্মানিত শ্যাম সুন্দৰ ৰাও উপস্থিত থাকে। নিউজিলেণ্ডে T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আবুধাবিত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত আজি দলটোৱে আফগানিস্তানক 8 উইকেটত পৰাজিত কৰে। ইয়াৰ লগে লগে ভাৰত আৰু আফগানিস্তান দুয়োটা দলেই ছেমি ফাইনেলত প্ৰৱেশৰ পথ ৰুদ্ধ হৈ পৰিল। আজি খেলখনত প্ৰথমে বেট ধৰি আফগানিস্তান দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 124 ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ নাজিবুল্লাহ জাদৰানে সৰ্বাধিক 63 ৰানৰ বৰঙণি আগবঢ়ায়। নিউজিলেণ্ডৰ হৈ ট্ৰেণ্ট বল্টে 3টা, টিম চাউদিয়ে 2টা তথা এডাম মিলনে, জেমছ নিছাম আৰু ইছ চৌধুৰীয়ে এটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত নিউজিলেণ্ড দলটোৱে 18 অভাৰ 1 বলত 2টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। সন্ধিয়া 7:30 বজাত শ্বাৰজাহত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাৰ আন এখন খেলত পাকিস্তান স্কটলেণ্ডৰ মুখামুখি হ'ব। আকাশবাণীয়ে বিশ্বকাপ ক্ৰিকেটৰ খেলসমূহৰ চলন্ত বিৱৰণী সম্প্ৰচাৰ কৰি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত ৰাষ্ট্ৰীয় স্বাৰ্থজড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা। দেশে কোভিড প্ৰতিষেধক প্ৰদানৰ 100 কোটি পালি লক্ষ্যত উপনীত হোৱাত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাক অভিনন্দন জ্ঞাপন। সুৰক্ষা বাহিনীৰ লোকসকলৰ কল্যাণত চৰকাৰৰ অভিলাষী আঁচনিসমূহে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰকাশ। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি আবুধাবিত অনুষ্ঠিত এখন খেলত আফগানিস্তানক 8 উইকেটত পৰাজিত কৰি নিউজিলেণ্ডৰ ছেমি ফাইনেলত প্ৰৱেশ। সন্ধিয়াৰ আঞ্চলিক বাতৰিত আজিলৈ ইমানেই।